শিপাৰ সন্ধান অসমলৈ আহিছে ম্যানমাৰৰ 5জনীয়া দল এয়া শুকুৰবাৰে শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত টাই জ্ঞাতি সন্মিলন সোসাইটি ফৰ টাই আহোম ৰিসাৰ্জেন্সৰ উদ্যোগত আয়োজন কৰা এই টাই জ্ঞাতি সন্মিলনলৈকে শিপাৰ সন্ধানত আহিছে ম্যানমাৰৰ এক 5জনীয়া প্ৰতিনিধিৰ দল অনুষ্ঠানটোত একাধিক সাংস্কৃতিক অনুষ্ঠানৰ পৰিবেশন কৰা হয় টাই খামতি সাংস্কৃতিক দল অনুষ্ঠানৰ লগতে আইচিং লাও আহোমসকলৰ টাই আধুনিক নৃত্য টাই ময়ূৰ নৃত্য কাটৌ নৃত্য হেংদাং নৃত্যৰ লগতে টাই ভাষাৰ গীত পৰিবেশন কৰা হয় এই অনুষ্ঠানতে ম্যানমাৰৰ পৰা অহা প্ৰতিনিধি দলটোৰ নেতা চাই চাং আয়ে ক'লে মই 2000 চনৰ পৰাই অসমলৈ আহি আছো এই ভ্ৰমণৰ দ্বাৰা আমি পৰস্পৰৰ পৰা শিকি আছো পৰস্পৰক সহায় কৰি আছো I first visited Assam since 2000 so this is my 6th time already now this time our party is 5% only so from this visiting one another, we are learning from one another. We are helping one another. Ahom also has to go international. When you go to international, you cannot speak only Assamese. You have to speak Thai to them. They are very big group. আনহাতে অনুষ্ঠানটোৰ অন্যতম উদ্যোক্তা অধ্যাপিকা ডক্টৰ হিৰণ্যময়ী বৰগোহাঁয়ে ক'লে এয়া ঐতিহাসিক সময় এয়া আমাৰ এক ঐতিহাসিক সময় কাৰণ আমাৰ শান ষ্টেটৰ পৰা হুদুৰ ম্যানমাৰৰ শান ষ্টেটৰ পৰা আমাৰ বংশধৰসকল এইফালে আছিলে চুকাফাৰ ৰাজ্য আৰু সেইফালে আছিলে চুকানফাৰ ৰাজ্য তাৰ পৰা ছাৰ চাই চান আইক ছাৰ এজন 80ৰ ঊৰ্ধৰ ব্যক্তি তেখেতৰ উৎসাহ উদ্দীপনাৰে তেখেতে আমাৰ বংশৰ আৰু ৰয়েল পাৰ্চনেজ তেখেতসকলকো আনিছে এটা 5জনীয়া গ্ৰুপ আৰু এয়া আনা হৈছে ষ্টাৰ আৰু টাই ৰুটছ এণ্ড থ্ৰেডছ দুটা সংগঠনে মিলি গতিকে এই 4দিনীয়া অনুষ্ঠান 2 দিন শিৱসাগৰত আৰু আকৌ 2 দিন ডিব্ৰুগড় লাকুৱা হাবুং আদি কৰি অধ্যাপিকাগৰাকীয়ে পুনৰ কয় আমাৰ সম্পৰ্ক অধিক গাঢ় কৰাৰ প্ৰয়াসেৰে এইদৰে শিপাৰ সন্ধান কৰিব বিচৰা হৈছে আমাৰ চেষ্টা হৈছে যে কেনেধৰণে আমি আকৌ সেই শিপা খুচৰি আৰু আমাৰ যিটো সম্পৰ্ক আৰু যাতে গাঢ় কৰিব পাৰোঁ সামাজিক সাংস্কৃতিক অৰ্থনৈতিক সকলো দিশতে ব্যৱসায়িক দিশতো আমি টুৰিজমৰ কথা ভাবিব পাৰোঁ আৰু আজি এক্ট ইষ্ট পলিচিৰ দ্বাৰা ভাৰত চৰকাৰে যিখিনি কাম হাতত লৈছে সেইখিনিত উত্তৰ পূবে এটা যাতে ডেষ্টিনেশ্যন পইণ্ট হয় কৰিডৰ হৈ নাথাকে শিৱসাগৰৰ অনুষ্ঠানটোত অৰুণাচল প্ৰদেশৰ উপমুখ্যমন্ত্ৰী সৌনা মিন ৰাজ্যৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়া সমাজকৰ্মী তুলতুল সন্দিকৈ কৃষ্ণকমল লাহন আদিকে ধৰি বহু লোক উপস্থিত থাকে শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম